নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। সকলোৰে বাবে এটা ভাল খবৰ। APSCৰ ফালৰ পৰা কম্বাইণ্ড কম্পিটিটিভ 2024ৰ প্ৰিলিম এক্সামিনেশ্যনৰ নটিফিকেশ্যন জাৰি কৰিলে। আজিৰ ভিডিঅ'ত আমি কেটেগৰী ৱাইজ কিমানটা পোষ্ট খালী আছে, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে এপ্লাই কৰিব পাৰিম, আজিৰ ভিডিঅ'ত আমি জানো আহক। আমি যদি চাওঁ, আছাম চিভিল ছাৰ্ভিচত টোটেল পোষ্ট আছে 45টা আৰু তাৰ ৰিজাৰ্ভ আছে ওমেনৰ বাবে অনলি 11টা। এইটো চাব। বাকী কেটেগৰী ৱাইজ কিমান কি আছে আমি কৈ নাযাওঁ, টোটেল আৰু লগতে ৰিজাৰ্ভটো চাই যাম। নেক্সট আছে আছাম পুলিচ ছাৰ্ভিচত 20টা পোষ্ট, তাৰে ওমেনৰ বাবে 4টা আছে ৰিজাৰ্ভ। লেবাৰ অফিচৰ বাবে টোটেল পোষ্ট আছে 2টা আৰু ৰিজাৰ্ভ ওমেনৰ কাৰণে নীল। এইবাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচত মাত্ৰ 2টা পোষ্ট আছে, অপেন কেটেগৰীত আছে কেৱল। ব্লক ডেভেলপমেণ্ট অফিচত টোটেল পোষ্ট আছে 9টা, ৰিজাৰ্ভ ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 2টা। এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰৰ টোটেল পোষ্ট আছে 23টা আৰু তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 4টা। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কৰ্পৰেটিভ ছ'চাইটিজৰ বাবে টোটেল পোষ্ট আছে 2টা, ওমেনৰ কাৰণে নীল। আছাম ফাইনেন্স ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড 2ৰ বাবে টোটেল পোষ্ট আছে 26টা, তাৰে 5টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। আছাম আৰ্বেন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ বাবে টোটেল পোষ্ট আছে 5টা, তাৰে ওমেনৰ কাৰণে নীল 2টা। আৰু ডিফ কেটেগৰী, যিটো PWD কেটেগৰী হয়, তাৰ বাবে 2টা পোষ্ট আছে। এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, তাৰ বাবে 1টা পোষ্ট আছে। ইনস্পেক্টৰ অফ টেক্সেছ টোটেল পোষ্ট আছে 51টা আৰু ওমেনৰ কাৰণে 13টা ৰিজাৰ্ভ আছে। ইনস্পেক্টৰ অফ লেবাৰ টোটেল পোষ্ট আছে 10টা, তাৰে ল' ভিজনৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে আৰু মহিলাৰ কাৰণে 1টা পোষ্ট ৰিজাৰ্ভ আছে। ইনস্পেক্টৰ অফ এক্সাৰচাইজ টোটেল পোষ্ট আছে 13টা আৰু ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 3টা। এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ টোটেল পোষ্ট আছে 18টা, তাৰে 3টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আৰু 1টা এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ আছে। ছাব ৰেজিষ্ট্ৰাৰ টোটেল পোষ্ট আছে 13টা আৰু ওমেনৰ কাৰণে 2টা ৰিজাৰ্ভ আছে। আছাম অডিট ছাৰ্ভিচ এছিষ্টেণ্ট অডিট অফিচাৰ টোটেল পোষ্ট আছে 16টা আৰু 3টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। 1টা ডিফৰ কাৰণে, 1টা লোকমতৰ PWD কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ আছে। এবাৰ আমি যদি চাওঁ, টোটেল পোষ্ট আছে 260টা, তাৰে 51টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে। এইখিনি আছিলে পোষ্টখিনি। আপোনালোকে ভালকৈ চাই ল'ব ক'ত কি কেটেগৰী ৱাইজ আপোনালোকে কোনটো কেটেগৰী আছে, হয় SC নে ST নে OBC নে OBC, আপোনালোকে নিজে নিজকে চাই ল'ব। আৰু অপেন কেটেগৰীটো সকলোৰে বাবে, আপোনালোকে যিসকলে যদি ভাবিছে যে এইটোত এতিয়া পোষ্ট কম আছে আমাৰটো, সেইটো নহয়। অপেন কেটেগৰীত আপোনালোকে যদি ভাল মাৰ্ক উঠায় তেনেহ'লে তাতো আপোনালোকে পাই যাব। এতিয়া নেক্সট চাওঁ, এক্সামিনেশ্যন চেণ্টাৰখিনি ক'ত ক'ত আছে আৰু ক্ৰাইটেৰিয়াখিনি এইখিনি। বাকী যিবিলাকে আগতে দিছে তেওঁলোকে ভালকৈ জানে কি কি ক্ৰাইটেৰিয়া আছিলে আৰু এক্সামিনেশ্যন ৰুল ৰেগুলেশ্যনবিলাক সকলোবিলাক। আৰু যেতিয়া এডমিটখন ওলাব তাত ধুনীয়াকৈ ডিটেইলছত থাকে। আৰু যিবিলাকে নতুনকৈ দিব তেওঁলোকে কাৰণে এটা এক্সট্ৰা ভিডিঅ' বনাম, আৰু অলৰেডি মোৰ ভিডিঅ' বনোৱাই হৈছে, যদি বিচাৰে সেইবোৰ চাই ল'ব পাৰিব। আৰু এক্সামিনেশ্যন চেণ্টাৰকেইটা আপোনালোকে চাই ল'ব পাৰে: আমিনগাঁও, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোলাঘাট, গোৱালপাৰা, গুৱাহাটী, হাফলং, হাইলাকান্দি, হেমেন, হাতীচাংমাৰী, হোজাই, যোৰহাট, কলিয়াগাঁও, কোকৰাঝাৰ, মাজুলী, মঙলদৈ, মৰিগাঁও, মুছলপুৰ, নগাঁও, নলবাৰী, নৰ্থ লখিমপুৰ, পাঠশালা, শিলচৰ, শিৱসাগৰ, সোণাই, শ্ৰীভূমি, তামোলপুৰ, তেজপুৰ, তিনিচুকীয়া এণ্ড ওদালগুৰি। আপোনালোকে যোন ডিষ্ট্ৰিক্টৰে হয় তেওঁলোকে সেইখন ডিষ্ট্ৰিক্টতে দিব পাৰিব। আৰু যদি আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত চেণ্টাৰ নাই তেনেহ'লে আপোনালোকে কাষৰ চেণ্টাৰত আপোনালোকে দিব পাৰিব। এইখিনিয়ে হ'ল। আৰু ডিপেণ্ডিং আপন নাম্বাৰ কেণ্ডিডেট এগেইনষ্ট চেণ্টাৰ শ্বন এবভ দ্য কম্বাইণ্ড এক্সামিনেশ্যন উইল বি হেল্ড ইন গুৱাহাটী চেণ্টাৰ অনলি। যিবিলাকৰ কিছুমান নাথাকে তেওঁলোকে অকল গুৱাহাটীতে হ'ব। আৰু ডেট ফৰ প্ৰিলিমিনাৰী এক্সাম 1 জুন 2025 ছানডে। আৰু এইটো টেণ্টেটিভ হয়, এইটো কিবা কাৰণত পিছুৱাই যাব পাৰে। 1 জুন তাৰিখে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, যিটো দেওবাৰ হয়। আৰু এইখিনি পে স্কেলখিনি আছে। আছাম চিভিল ছাৰ্ভিচ, যিটো আমি ACS বুলি জানো, তেওঁলোকৰ পে স্কেল এইবিলাক চাই ল'ব আপোনালোকে। আমি ডিটেইলছ ইমান দীঘলীয়া কৰি নাথাকোঁ, বেলেগ এটা ভিডিঅ'ত আমি লাগিলে ভালকৈ আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব আপোনালোকে যিবিলাকে অলৰেডি ৰেজিষ্টাৰ কৰা হৈছে তেওঁলোকৰ কাৰণে ইমান চিন্তা নাই। যিবিলাকে নতুনকৈ এপ্লাই কৰিব তেওঁলোকে বহুতখিনি ডিটেইলছ আছে, সেইখিনি গোটেইখিনি ফিল আপ কৰি পেলাই ভৰাব লাগিব। আপোনালোকৰ নিজৰ চাৰ্টিফিকেট সকলোবিলাক এণ্ট্ৰি কৰাব লাগিব। যিবিলাকে অলৰেডি কৰা হৈছে তেওঁলোকে তাত ডাইৰেক্ট গৈ পেলাই এপ্লাই ছেকশ্যনত গৈ পেলাই আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ছেকশ্যন কেন বি ছাবমিটেড 12 নোন 28 মাৰ্চ, মানে আপোনালোকে 28 আৰু 29 তাৰিখৰ
কৰিব লাগিব আৰু 1 মে তাৰিখৰ আগতে আপোনালোকে যিটো পে হয় পেমেণ্ট কৰিব লাগে সেই পেমেণ্টটো কৰিব লাগিব আৰু যিসকলে পেমেণ্ট কৰা নাযায় বা কেঞ্চেল হয় তেওঁলোকৰ নাম কেতিয়াও লিষ্টত নাহে এইখিনি আছিলে আৰু ফিজখিনি ছেকশ্যনখিনি এইখিনি আপুনি যদি জেনেৰেল কেটেগৰী হয় 250 ৰুপি আৰু লগতে 297.27 যিখিনি চাৰ্জ মিলাই এইখিনি আহে আৰু OBC বিলাকে 150 ৰুপিজ টোটেল আহিব 197.2 SC ST খিনিৰ কাৰণে হ'ল 47.20 BPL যিবিলাকৰ BPL আছে তেওঁলোকৰ 47.20 PWD ইনক্লুডিং এক্স চাৰ্ভিচমেন তেওঁলোকৰ 47.20 ওমেন কেণ্ডিডেটছ অফ অল কেটেগৰিজ 47.2 এইখিনি আছিলে আপোনালোকে বেছি টকাও নহয় 47 টকা 297 এইখিনি টকা আপোনালোকে পে' কৰিব লাগিব আৰু আমাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব 21ৰ পৰা 38 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব কিন্তু কেটেগৰী ৱাইজ আপোনালোকৰ ৰিলেক্সেশ্যন পাব যেনেকৈ এতিয়া ST STP HTHৰ 43 ইয়াৰ্ছলৈকে আপোনালোকে দিব পাৰিব ঠিক তেনেকৈ OBC 41 বছৰ বাঢ়ি যাব 3 বছৰ আপোনালোকে কেছ পায় আৰু PWD যিবিলাক আছে তেওঁলোকে 10 বছৰ পায় আৰু যিবোৰ এক্স চাৰ্ভিচমেন তেওঁলোকে 50 ইয়াৰ্ছৰ ভিতৰত দিব পাৰে এইখিনি আছিলে ৰুল ৰেগুলেশ্যনবিলাক আৰু জানেই সকলোৱে যিসকলে নতুনকৈ দিব আমাৰ প্ৰিলিমছৰ দুটা পেপাৰ থাকে এটা হ'ল জেনেৰেল ষ্টাডি 1 আৰু জেনেৰেল ষ্টাডি 2 আৰু মানে দুইটাতে 200 নম্বৰ থাকে আৰু দুইখনৰ কাৰণে 2 ঘণ্টা থাকে আৰু যিবিলাক PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণে 1 ঘণ্টাত 20 মিনিটকৈ বাঢ়ি যায় অৰ্থাৎ 40 মিনিট তেওঁলোকে এক্সট্ৰাকৈ পায় আৰু MCQ হয় আৰু যিখন আমি প্ৰথম পেপাৰ সেইখন আমি CSET পেপাৰ বুলি কওঁ যিখনত সকলোবিলাক থাকে যেনেকৈ মেথছ হওক ইংৰাজী হওক সকলোবিলাক থাকিব কিন্তু নেক্সট যিখন জেনেৰেল ষ্টাডি 2 পেপাৰ অকল জিকে থাকিব তাত বেলেগ একো নাথাকে সেইখিনিয়ে আছিলে আমি মেইন এক্সামিনেশ্যনৰ বিষয়ে এতিয়া আলোচনা নকৰোঁ এইটোৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' আহিম কিন্তু মানে প্ৰিলিমছৰ নটিফিকেশ্যনটো আহিছে যেতিয়া সেইটো সেই ভিডিঅ'টো মই বনালোঁ যদি ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে মোক জনাব মই ভালকৈ এটা ডিটেইলছ ভিডিঅ' আনিম আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব আছে বা কৰিব বা পৰীক্ষা ভালকৈ দিব তেওঁলোকে ভালকৈ গোটেইখিনি বস্তু জানি লওক এপ্লাই কৰাৰ আগতে ঘপককৈ আপোনালোকে এপ্লাই কৰি নিদিব সকলোবিলাক জানি আপোনালোকে এপ্লাই কৰিব আৰু যিসকলে অলৰেডি কৰাই হৈছে তেওঁলোকৰ কাৰণে ইমান চিন্তা নাই আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক আৰু যদি কিবা প্ৰিলিমছৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্টত জনাব আৰু লগতে মেইনছৰ বহুতো ভিডিঅ' মোৰ চেনেলত আছেই APSCৰ ওপৰত বিভিন্নটা ভিডিঅ' পৰি আছে আপোনালোকে যদি সেইবোৰ চাব বিচাৰে আপোনালোকে চাব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ